নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে বন্ধুসকল, বহুতে মোক কমেণ্ট কৰিছিলে, দাদা LPUP ভেকেঞ্চি সম্পৰ্কেতো এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহাই নাই আৰু কিমান দিন অপেক্ষা কৰিব লাগিব। গতিকে ইতিমধ্যে এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা আপডেট প্ৰকাশ কৰিছে। যিসকল কেণ্ডিডেটে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম দিছিলে, মানে ADR এক্সাম দিছিলে, তেওঁলোকৰ এনচাৰ কি যোনটো চিট সেইটো ডাউনলোডৰ ক্ষেত্ৰত প্ৰকাশ কৰা হৈছে নটিচটো। কিন্তু এই সম্পৰ্কে LPUP সম্পৰ্কে এতিয়ালৈকে কোনো ধৰণৰ ফাইনেলাইজ ডাটা দিয়া হোৱা নাই। গম পাই চাগে অসমত নিযুত মইনা আঁচনি এনেধৰণৰ আঁচনিৰ কাৰণে অলপমান গভৰ্ণমেণ্ট বিজি হোৱা দেখা পোৱা গৈছে। কিন্তু ক'ব নোৱাৰি বন্ধুসকল, LPUP টিচাৰ ভেকেঞ্চি সম্পৰ্কে ডাইৰেক্ট আপডেট কেতিয়ালৈকে প্ৰকাশ কৰে। এতিয়ালৈকে DW অফিচিয়েল ৱেবছাইটতো কোনো ধৰণৰ আপডেট অহা নাই যে ফাইনেল লিষ্টটো কেতিয়া প্ৰকাশ কৰিব। আপোনালোকৰ যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল, গম পাই চাগে চিটেটৰ কেণ্ডিডেটসকলৰো এক্সট্ৰা হ'ল, লগতে অসম টেটৰ কেণ্ডিডেটসকলৰো এক্সট্ৰা হ'ল ভেকেঞ্চি প্ৰচেছটো। আৰু ভেকেঞ্চি হোৱাৰ পিছত মানে যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল, ভেৰিফিকেশ্যন হোৱাৰ পিছত এইবোৰ ডকুমেণ্টবোৰ ফাইনেলাইজ কৰা হোৱা হৈছে এতিয়া, যাতে অসমৰ বাহিৰৰ কেণ্ডিডেট সোমাই নপৰে সেইয়াৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। এইবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত লগতে ডাটাবোৰ স্কেন কৰিছে আৰু ভালকৈ কম্পিউটাৰত এটা বস্তু ডিটেইলছ সহকাৰে সোমাই ৰাখিছে। আৰু আপোনালোকৰ যদি ভেকেঞ্চি যদি নিযুক্তি পায়, লগতে কোনো ধৰণে এক্সট্ৰা কোনো ধৰণৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব দৰকাৰ নাই। আপোনালোকে ডাইৰেক্ট আপোনালোকৰ যোনটো নিযুক্তি চাৰ্টিফিকেটটো লৈ পেলাই গৈ ডাইৰেক্টলি আপোনালোকে এপইণ্টমেণ্ট ল'ব পাৰিব। ঠিক আছে বন্ধুসকল, আৰু নিযুক্তি প্ৰক্ৰিয়াৰ মেৰিট লিষ্ট সেই সম্পৰ্কে মেৰিট লিষ্ট প্ৰকাশ কৰা সম্পৰ্কে এতিয়ালৈকে ডাইৰেক্ট আপডেট মই এতিয়ালৈকে পোৱা নাই। আপডেট আহিলে আপোনালোকক জনাই দিম। ঠিক আছে বন্ধুসকল, বহুতে কৈছিল দাদা এটা ডিটাৰ ভেকেঞ্চি হৈ গ'ল যে 297 এপইণ্টমেণ্ট দিয়া হৈছে টিচাৰ, এইটো কেনেধৰণৰ প্ৰচেছত দিয়া হৈছে। গতিকে সেই সম্পৰ্কে তেওঁলোকক কৈ দিব বিচাৰিছোঁ যে এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ মানে কি আছিলে, এটা মানে ভেকেঞ্চি প্ৰচেছ হৈছিলে আৰু সেই যোনটো ভেকেঞ্চি প্ৰচেছৰ জৰিয়তে তেওঁলোকে পাইছে। লগতে আপোনালোকে গম পাই চাগে SSR আণ্ডাৰত যিসকল 35,000 টিচাৰৰ ভেকেঞ্চিৰ ক্ষেত্ৰত এপ্লাই কৰিছে, তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া অলমষ্ট মানে দিয়া হোৱা হৈছে। এইবোৰ পিছতে আপোনালোকৰ LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত প্ৰকাশ কৰা হ'ব ডাটাটো। আৰু যিকোনো ডাটা আহিলে মই পোনপ্ৰথমে আপোনালোকক এই চেনেলটোৰ জৰিয়তে জনামই। গতিকে টেনশ্যন ল'বলগীয়া কোনো ধৰণৰ আপোনালোকৰ কথা নাই। ঠিক আছে বন্ধুসকল, আপডেট আহিলে আপোনালোকে সোনকালে পাই যাব। ইমানেই সামৰণি আহিছোঁ। নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ দি দিম। ধন্যবাদ।